অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ জন্ম হৈছিল 1986 চনৰ 31 জানুৱাৰী তাৰিখে নলবাৰী জিলাত। আঙুৰলতা ডেকাৰ আজিৰ দিনটো অনুসৰি বৰ্তমানৰ বয়স হৈছে 35 বছৰ 6 মাহ 20 দিন। আঙুৰলতা ডেকাই নলবাৰীতে স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে MNC বালিকা মহাবিদ্যালয়ৰ পৰা। আঙুৰলতা ডেকাৰ হাইট ৱেটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 65 কেজি এপ্ৰক্স। আঙুৰলতা ডেকাৰ পৰিয়ালত পিতৃ মাতৃ দুজনী বায়েক, এজনী ভনীয়েক আৰু এজন ককায়েক থকাৰ উপৰিও তেওঁৰ স্বামীগৰাকীৰ লগতে কন্যা সন্তানটি আছে। আঙুৰলতা ডেকাই কেমেৰাৰ সন্মুখত অভিনয় কৰা প্ৰথমখন অসমীয়া বোলছবি হৈছে প্ৰেম ভৰা চকুলো। পৰৱৰ্তী সময়ত অভিনয় কৰা বিভিন্ন অসমীয়া বোলছবিসমূহ যেনে জুন্দা ইমান গুণ্ডা, আমি অসমীয়া, পাকৰ বুটেক ইত্যাদি। 2015 চনত অসমৰ এজন খুবেই জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান এগৰাকী কন্যা সন্তানৰ মাতৃ আঙুৰলতা ডেকা আৰু কন্যা সন্তানটিৰ নাম হৈছে নমামী। 2015 চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি 2016 চনত অসমৰ এজন বিধায়িকা হিচাপে নিৰ্বাচিত হয়। আৰু ইফালে কিছুদিন আগতে সংবাদ মাধ্যমত হৈ যোৱা এটা অনুষ্ঠানত আঙুৰলতা ডেকাই কোৱা অনুসৰি তেওঁৰ সন্তান অৰ্থাৎ নমামী গৰ্ভত থকা সময়ত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু তথাপিও জীৱনৰ কঠিন দিনবোৰ আঙুৰলতা ডেকাই সহজ সৰলভাৱে অতিবাহিত কৰিছিল। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।